মৰম লাগিছে বৰ মৰম লাগিছে তো সানি দেখাই ঝুমকা লৰাটো সবেই ধুনীয়া ইমান আইটেম তাকে অলপ সব ললি নে গাড়ী ষ্টাৰ্ট দিয়া আগতে ভিডিঅ'টো ষ্টাৰ্ট দিলো মা কাজল নললো তই লৈছিলি নি আমি ওলাইছো গুৱাহাটী মানে মই আটলান্টা আৰু অন্তৰী বিয়া যোৰহাটলৈকে বিয়া শেষ এতিয়া আছে গুৱাহাটীত আচলতে দৰাঘৰ পাৰ্টি আমাক নিমন্ত্ৰণ জনাইছে কইনা কালি গ'ল কইনাৰ লগত গৈছে পালকি যৌতুকত গৈছে এই বুলি ক'লে তাই বেয়াই পাব তাৰপৰা আচলতে হায়দৰাবাদ গুচি যাবগৈ তাই ট্ৰেইনিং পিৰিয়ডত আছে গতিকে কম দিনৰ কাৰণে আহিছিলে আৰু আজি আমি গৈছোঁ কাইলৈ আছে পাৰ্টি বলক গৈ থাকোঁ জাৰ্ণিটো আপোনালোকৰ আগতো শ্বেয়াৰ কৰিম আৰু গুৱাহাটীৰ বিয়াখনো আপোনালোকক দেখুৱাম হেৰা টাটা ভালে থাকিবা বাইদেউ টাটা মানুহজনক ভালকৈ খাবলৈ দিবা আৰু মোৰ কাজলডাল থাকি গ'ল দে এডাল নহ'লে নহ'বই বাই বাই তোমাৰ যাবলৈ মন গৈছিলে নি হয় নি বাই বাই ইহঁতকেইটা গাড়ী কেতিয়াও নাযায় আচলতে আমাৰ সম্ভৱো নহয় এয়া আমি পাইছোহি এতিয়া দেৰগাঁও আৰু আগত সেই বগা গাড়ীখন সেইখন বুকি দাদাহঁতৰ গাড়ী আৰু বৰমাহঁত মানে নিবি বৰমা আৰু ইনু বৰমা ডাঙৰ বৰমা মাজু বৰমা গ'ল তেওঁলোক বেলেগে গৈছে অলপ আগতে গ'ল আমাৰ অকণমান দেৰি হ'ল আৰু কইনা কালিয়ে গ'ল কইনাৰ লগৰী পালকি কইনাৰ লগত গৈছে আৰু দৰা ঘৰৰ মানুহৰ লগত তাহাঁতি কালিয়ে গ'ল কাৰণ আজি খুবা খুবনি ৰাতিপুৱা নিয়ম আছিলে পালকি যৌতুকত গৈছে নাই নহয় বাছ মানে কইনা আজি ভৰি গছকা আছে আৰু কালি আছিলে তো সেইটো কাৰণে কালি গ'ল গৈ পেলাই আকৌ তাহাঁতি ঘৰলৈ গুচি গ'ল কইনাৰ নিজৰ ঘৰ আছে তাতে তো তালৈ গ'ল আজি আকৌ ৰাতিপুৱা আঠমঙলা নিয়মখিনি আছিলে আজি আকৌ খুবা খুবনি নিয়মখিনি আছিলে যে সেইটো কাৰণে তো লগত পালকি আৰু বাকী আৰু কইনা ঘৰ মানে চব আমি আজি আহিছো কিন্তু ৰিচেপশ্যন কাইলৈহে আছে আৰু সকলোৱে এটা ৰিকুৱেষ্ট আছে পালকিক দেখাবৰ কাৰণে তো দেখালো তাই যিহেতু হায়দৰাবাদত থাকে এতিয়া বিয়া বুলি আহিছে তো বিয়া সকলো ব্লগতে আছে এতিয়া যিসকলে নাই চোৱা আগৰ ব্লগকেইটা তেনেহ'লে একদম মেহেন্দিৰ পৰা চাব সকলোতে পালকি ইনোমা চবতে আছে বেষ্ট অফ লাক থাকিবতো ইয়াতে ন থাকিব মানে সময় আছে আপোনালোক আৰু লিখিব নালাগে বিচাৰিবলৈও টান নাই বিচাৰিবলৈও হেৰি ন ইমান ইজি নহয় সেই গম পাইছো সৰু হ'লেতো আৰু দিগদাৰ মই ক'ত একদম বিচাৰি পোৱা নাই কিন্তু আগঠিৰ খেলিত মই জিকিছিলো দেই টাইমটো কি থাকে এনেকে হাত মাৰি ঠিক ঠিক মানে তোমালোকে ক'ব লাগে চব আচলতে মানে হ'ব লাগে ইমান টাইম লাগে খুব মেনি 10 সেকেন্ড বা 20 সেকেন্ড দিব লাগে সানি ইজ্জতৰ কথা আছে টেবলৈকে না 1 ক'ত আছে 2 3 4 5 6 7 8 9 10 তাইটো আচ্ছা তেনেকে দিয়া আছে উলিয়া নিবি এইটো আকৌ বেছি সৰু অলপ নাই চানিয়ে গৰম কৰি চাউল দিয়া ধুই পাই ৰেডি মিমি এফালে চোৱা এবাৰ বনালে এক্সপার্ট এই পিছফালে লাইটটো আছে ন এফালে চোৱা এবাৰ মিমি সানি কেনেকা This is all I've been waiting for. 1 year prana mimi এই ক্লিপ দুটা আছিলে খুবা খুমনিৰ দিনাখন জুপিহঁতৰ ঘৰত কৰা নিয়ম আমি যেহেতু নাই গতিকে তাই আমালৈ পঠিয়াই দিছিলে আপোনালোকৰ আগতো শ্বেয়াৰ কৰিলোঁ ঘৰত ৰখিছোঁ চিপছ কিনিলোঁ
চিপছ কোল্ড ড্ৰিংকছ কোনে কি খায় আৰু মা বাথৰুম চাথৰুম গ'ল আৰু আমাৰ বিভু শুই আছিলে মানে এতিয়া উঠিছে তাক অকণমান চাই আহোঁগৈ কাৰণ গাড়ী দুটাৰ পৰা সি শুয়ে আছে তাক মৰমে কৰা নাই এহেঁতক গাড়ী এয়া বিকিলা সেইফালেও ভিডিঅ' কৰি দে এয়া আমাৰ পোৱালি উঠি গ'ল শুয়ে আজি উঠাৰ পৰা এতিয়া আহিছোঁ আমি লাঞ্চ কৰিব 4টা বাজিলে কিন্তু গ'লোহি ফাইনেলি গুৱাহাটী পুৰা 8 ঘণ্টা লাগিলে ৰখি ৰখি আহোঁতে আমি বহুতবাৰ ৰখিছোঁ আৰু পাই গ'লোহি এতিয়া 6 মাইল পালোহি আমি এখন হোটেলতে আছিলোঁ এতিয়া সন্ধিয়া ওলাইছোঁ চানীহঁতৰ পাৰ্টিলৈ জ্যোতিকা আৰু বুকিহঁত ওলাই আছে সেইকাৰণে আমি তলত ৰৈ আছোঁ আৰু মই গ্ৰীণ কাপোৰ এযোৰৰ লগত চিলভাৰ জুৱেলাৰী পিন্ধিছোঁ আটলাণ্টাই এয়া ৰেড কাপোৰ এযোৰ পিন্ধিছে আৰু বিয়া আছিলে মেফেয়াৰ ৰিজৰ্ট আমি ৰিজৰ্ট পাই গ'লোহি আন্ধাৰ যেনিবা এইখন হৈছে মেফেয়াৰ ৰিজৰ্ট সোমায়ে সঁচাকৈ ভাল লাগি গৈছে বহুত ডাঙৰ পৰিৱেশ মৰম লাগিছে মৰম লাগিছে তো আৰু আমাৰ লগত যোৰহাটৰ পৰা আহিছিলে ৰিমি আৰু বাৰ্বি এওঁৰ ভাগিনেই হ'ব মানে আমাৰ ভাগিন মিকনৰ ছোৱালী আৰু বাৰ ছোৱালী আৰু এয়া জোৰোণৰ ভিডিঅ'ত আছিলে এয়া হৈছে মই চানী জেঠাইক আৰু দেখিবলৈ মিনু মামী জোৰোণৰ ভিডিঅ'ত আছে মামা মামী একেলগে মই দেখুৱাইছিলোঁ মানে জোৰোণৰ ভিডিঅ'ৰ পিছত আৰু 2টা ভিডিঅ'ৰ পিছত ভিডিঅ' আহিব আৰু মিনু মামীৰ ছোৱালী ঝুমকা এক বিয়া হোৱা অকণমানিকে পোৱা আৰু কাজিন দেই মোৰ নাম হৈছে পম্পী আৰু তোমাৰ নাম ফ্ল'ৰিয়া পম্পী বিৰাট ধুনীয়া ল'ৰাঘৰ চবেই ধুনীয়া আৰু এয়া হৈছে চানীৰ দুগৰাকী আইতাক সোঁ চাইডে দুগৰাকী আইতাক বহি আছে মাকৰ মাক আৰু দেউতাকৰ মাক চুমকি এতিয়া মল্লিকা বৰপূজাৰী আৰু দৰাৰ কি হয় মই দৰাৰ পেহী হয় তাৰমানে দৰাৰ দেউতাক মোৰ পেহী ল'ৰা ভাল লাগিলে লগ পাই আৰু এওঁ হ'ল দৰা হেৰি চাওঁ এইফালে কৈ দিওঁ ঠিক আছে কেনেকুৱা খাব নাই পৰা ইমানবোৰ আইটেম তাকে অলপ অলপ লৈছোঁ এই তিনিজনী যে চান্স মিলাই মিলাই কথা পাতি আছে মানে পটককৈ কোনোবা নোহোৱা হ'লেই সেই সময়তে কথা পাতে কি কথা ওলাই ক'ব নোৱাৰে আৰু মোৰ ভিডিঅ'টো এডিট কৰিলে ইহঁত তিনিজনীকে দেখি মোকে খুন্দা মাৰি ধৰে
আজি আমি উভতি দিছোঁ এতিয়া মানে ঘৰ গৈ আছোঁ আৰু ৰখিছোঁ নেলিত চাহ খাবৰ কাৰণে কাৰণ ব্ৰেকফাষ্ট কৰি ওলালোঁ আৰু এতিয়া চাহ খাব মন গৈছে বোলে আমাৰ চব চাহ খাবৰ কাৰণে বহি আছে বুজিছা তুমিও চাহ খাবা নেকি হে নেলিত গৈছোঁ আমি এতিয়া লাঞ্চ কৰিবৰ কাৰণে ৰখিছোঁ 5টা বাজিলে 5টা বজাত এতিয়া লাঞ্চ কৰোঁ একদম ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাই বুটু খোৱা কাৰ নে ৰেড কাৰ বুটু খোৱা কাৰ ছোৱালীকেইজনী ভোক লাগিছেনে বহুত ভোক লাগিছে খাওঁগে আৰু ঠাণ্ডা এতিয়া আমি আহিছোঁ এয়া ৰিমি বায়েকৰ ৰেষ্টুৰেণ্ট এয়া ইমান ধুনীয়া দেখিছেনে একদম এথনিক ভাইব এটা আহিছে এইখন হৈছে ফাগুন বাগৰি ৰিজৰ্টত আছে মই ভালকৈ ক'ম বাৰু আপোনালোকক ভিতৰখন সোমাই পৰিৱেশটো খুবেই ভাল লাগিছে আচলতে এখন ৰিমিৰ বৰ্তাকৰ ছোৱালী বায়েকৰ হয় খুব সৰু ছোৱালী মই পিছত লগ কৰাই দিম বাৰু খাই পেলাই কেনেকুৱা লাগে পিছত জনাম আপোনালোকক মুঠতে খুবেই ভোক লাগিছে যথেষ্ট দেৰি হ'ল এখন ফাগুন ইয়াত আহি খাই সঁচাকৈ ভাল লাগিলে অনাৰ একদম সৰু ছোৱালী দেই তোমাৰ নামটো কি আছিলে ভাগ্যশ্ৰী শৰ্মা আৰু আমাৰ ৰিলেশ্যনৰে হয় আৰু খুব ভাল লাগিলে অহা যোৱা কৰিলে গুৱাহাটী আপ ডাউন কৰিলে ইয়াত সোমাবই আৰু গম পাব যে মই যিটো ৰিভিউ দিছোঁ মানে একজেক্ট পাব হয়নে সঁচাকৈ ভাল লাগিছে থেংক ইউ আমাৰ এখন বাগৰি এলিফেণ্ট চাফাৰী পইণ্টত আছে ফাগুন বুলি তো গুৱাহাটী অহা যোৱা ৰাস্তাত আপোনালোকে সোমাই যাব পাৰিব আৰু ইমান সৰু ছোৱালীজনীয়ে কৰিছে আপোনালোকে এপ্ৰিচিয়েটো কৰিব থেংক ইউ খালি গম পালোঁ আমি আচলতে দুপৰীয়াটো আমি মিছ কৰি আবেলি খালোঁ টেষ্ট কৰিবলৈকে খালি লৈছেনে আমি চিকেন থালি লৈছে চিকেন থালি দুটা এটা তিনিটা এটা ৰুটি গৈছে দুটা ভাত গৈছে আৰু আমি আকৌ বেলেগে ৰুটি ফ্ৰাই চিকেন আৰু চিকেন মছলা আকৌ আহিব বেলেগ আইটেম টেষ্ট কৰিব লাগে দুইটাই ভাল লাগিছে আজি ভিডিঅ'টো ইমানতে সামৰোঁ যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব